নমস্কাৰ মই নেত্ৰজিৎ বৰা আৰু এই মুহূৰ্তত আনে গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো কিয়নো একেটা দিনতেই বৰপেটা তিনিগৰাকী প্ৰসূতিৰ মৃত্যু হৈছে বৰপেটা মেডিকেল কলেজ হাস্পতালত ভয়ংকৰ ঘটনা সংঘটিত হৈছে একেটা দিনতেই প্ৰসূতি তিনিগৰাকীৰ মৃত্যু হোৱা ঘটনা এতিয়া চাঞ্চল্য বিৰাজ কৰিছে প্ৰসূতিৰ চিকিৎসাৰ নামতে সংঘটিত হৈছে ভয়ংকৰ ঘটনা উন্নত চিকিৎসাৰ বাবেও অনা হৈছিল প্ৰসূতি তিনিগৰাকী আৰু একেটা দিনতে তিনিগৰাকী প্ৰসূতিৰ মৃত্যু হৈছে বৰপেটা মেডিকেল কলেজ হাস্পতালত ভয়ংকৰ ঘটনা সংঘটিত হৈছে প্ৰসূতিৰ চিকিৎসাৰ নামত ভয়ংকৰ ঘটনা সংঘটিত হৈছে বৰপেটাত উন্নত চিকিৎসাৰ বাবে অনা হৈছিল প্ৰসূতি তিনিগৰাকীক আৰু প্ৰসূতি তিনিগৰাকীৰ সন্তান বৰ্তমান সুস্থ অৱস্থাত আছে বুলি জানিব পৰা গৈছে আৰু বৰপেটাৰ ঘটনা এতিয়া ব্যাপকভাৱে চৰ্চা লাভ কৰিছে একেটা দিনতে তিনিগৰাকীকৈ প্ৰসূতিৰ মৃত্যু হোৱা ঘটনাই খোকৰ চাহ পেলাইছে বৰপেটাৰ ৰোড এফআৰইউ আৰু খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আৰু কল্যাণ কেন্দ্ৰত তিনিগৰাকীকৈ গৰ্ভৱতী মহিলাৰ চিজাৰিনৰ পাছতে তেওঁলোক অসুস্থতাত ভুগিছিল আৰু তাৰ পাছতে তেওঁলোকক বৰপেটা মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হৈছিল আৰু বৰপেটা মেডিকেল কলেজ হাস্পতালতে মৃত্যুবৰণ কৰিছে প্ৰসূতিকেইগৰাকীয়ে আৰু এই ঘটনাই চাঞ্চল্য বিৰাজ কৰিছে বৰপেটাত কিয়নো একেটা দিনতেই তিনিগৰাকী প্ৰসূতিৰ মৃত্যু হৈছে এটা দুখজনক ঘটনা সংঘটিত হৈছে বৰপেটা মেডিকেল কলেজ হাস্পতালত এই মুহূৰ্তত চিকিৎসকৰ মন্তব্য আছে মন্তব্য আগবঢ়াইছে আমাৰ আজি ইয়াতে তিনিটা চিজাৰিয়ান সেকশ্যন অপাৰেশ্যন হ'ল কিন্তু অপাৰেশ্যনৰ পিছত কি হ'ল পেচেণ্টবিলাকৰ এনে ডিঙি টানি লোৱাৰ নিচিনা অলপ কনভালচনৰ নিচিনা হ'ল প্ৰত্যেককেইটা পেচেণ্টৰে একে ধৰণৰ আমি লক্ষণ দেখা পাই আমি পেচেণ্ট তিনিজনকে আমি বৰপেটা মেডিকেল কলেজ হস্পিটাললৈকে ৰেফাৰ কৰোঁ অপাৰেশ্যনখিনি হৈ যোৱাৰ পিছত প্ৰথম দুটা কেছৰ অপাৰেশ্যন হৈ যোৱাৰ পিছত ৱাৰ্ডত অনাৰ পিছত প্ৰথমতে অপাৰেশ্যন ভালে হ'ল তেওঁলোকৰ ডিঙি টানি ধৰা পেচেণ্টে অলপ হাত ভৰি জোকাৰাৰ নিচিনা হ'ল তাৰে পিছত প্ৰথম পেচেণ্ট এজনীৰ অলপ কনভালচনৰ নিচিনা হ'ল তেওঁৰ মুখেদি অলপ ফেন ওলাল আমি সেইখিনি কনভালচনৰ লাইনত ট্ৰিটমেণ্টখিনি দিলোঁ প্ৰথমটো ঠিকে আছিল দ্বিতীয়টোতো যেতিয়া একে লক্ষণ দেখা পাওঁ তেতিয়া আমি অলপ বস্তুটো অলপ চিন্তিত হওঁ তাৰে পাছত ৩ নম্বৰটোতো একে লক্ষণ দেখা পোৱাৰ পিছত আমি তিনিওটা পেচেণ্টক বৰপেটা মেডিকেল কলেজলৈকে ৰেফাৰ কৰোঁ এনে অপাৰেশ্যনত আমি ডক্টৰটো আমি গোটেইকেইজনে আছিলোঁ অপাৰেশ্যনত আছিল পৰেশ কলিতা ডক্টৰ অৰূপ কলিতা আৰু হেৰিত আছিল ডক্টৰ মনোজ চৌধুৰী আৰু অপাৰেশ্যনৰ ৰুমত ময়ো আছিলোঁ যদিও অপাৰেশ্যনৰ লগত নাছিলোঁ ময়ো আছিলোঁ আৰু কেছকেইটাত ময়ো যেতিয়া অসুবিধাবিলাক হৈছিল ময়ো তাতে এটেণ্ড কৰিছোঁ সেইটোৱেতো আমাৰ কাৰণে সন্দেহজনক এতিয়া মেডিকেল কলেজে কি কয় সেইটোৱে আমাৰ নাই তাৰপিছত নাই তিনিটাই চিজাৰিয়ান হৈছে সেইবিলাক অ'কে আছে কেতিয়াবা 5টা 6টাকেও আমাৰ ইয়াত চিজাৰিয়ান হয় কোনোবা দিনা আজি 3টা আছে 4 নম্বৰ